নমস্কাৰ বন্ধুসকল। তো মই আপোনালোকক এটা কথা দিছিলোঁ যে BTC নিৰ্বাচনৰ খবৰ ডাঁৰে দিম আপোনালোকক। কিন্তু এই খবৰটো আৰম্ভ কৰাৰ আগমুহূৰ্তত জাষ্ট এটা আহ্বান জনাব বিচাৰিছোঁ যে নিৰ্বাচন সন্মুখত আছে, আৰু নিৰ্বাচন যেতিয়া সন্মুখত আছে, বৰ্তমান 10টা দিন আমাৰ হাতত আছে। 10টা দিনত আমাৰ কালকুলেশ্যন 50% হৈ গৈছে, কিন্তু 100% কালকুলেশ্যনটো আপোনালোকক মই জনাম যে কোনে কিয় ক'ত কেনেকৈ জিকিব। এই কথাটো মনত ৰাখিব। চৰকাৰ কোনে বনাব, কোনে জিকিব, ক'ত জিকিব, কেনেকৈ জিকিব, তাৰ পাৰপাছ কি, সেই গোটেই কথাখিনি আপোনালোকক জনাম। কাৰণ আমাৰ 50% এতিয়া সমাপ্ত হৈছে আৰু 50% বাকী আছে। কিন্তু তাৰ আগতে আপোনালোকক এটা কথা মই জনাব বিচাৰোঁ যে যদি নিৰ্বাচনত বিজেপি হাৰে, তেনেহ'লে বিজেপিৰ একো লোকচান নহয়। কিয়নো বিজেপিয়ে আজি অসমত 10টা বছৰ আৰু BTCত 5টা বছৰ এওঁলোকে যুটীয়া চৰকাৰ চলাই পেলাই বহুত টকা ঘটি থৈছে, আৰু সেই টকাখিনি খৰচ বৰ্তমান কৰি আছে যে ৰাইজৰ টকা পানীৰ নিচিনা উৰুৱাই আছে। বিজেপিৰ একো ক্ষতি নহয়। যদি এই নিৰ্বাচনত কংগ্ৰেছো যদি হাৰে, তেনেহ'লে কংগ্ৰেছৰ একো ক্ষতি নহয়। কিয়নো কংগ্ৰেছে 55টা বছৰ দেশখনক শাসন কৰি পেলাই লুটি থৈছে, আৰু এই টকাখিনিহে খৰচ কৰি আছে। বৰ্তমান তাৰিখত পানীৰ নিচিনা পইচা খৰচ কৰি আছে, পানীৰ নিচিনা বোৱাই আছে পইচা, জনসাধাৰণৰ পইচা। গতিকে এওঁলোকৰ একো লোকচান নহয়। যদি BPFও এই নিৰ্বাচনত হাৰি যায়, তেনেহ'লে BPFৰ একো লোকচান নহয়। কিয়নো BPFে 17টা বছৰ জনসাধাৰণৰ লুটি থৈছে, আৰু সেই লুটি থোৱা টকাখিনিক এওঁলোকে আকাশত উৰুৱাইছে, ৰাস্তাত উৰুৱাইছে, য'তে ত'তে উৰুৱাই আছে। আৰু যদি UPPLও যদি হাৰে, তেনেহ'লে UPPLৰ একো লোকচান নহয়। এওঁলোকৰ নেতাবিলাকে 5টা বছৰত পুৰা মজবুতিত লুটি থৈছে, যাৰ কাৰণে এখন সভাত 500ৰ পৰা 1000খন গাড়ী দৌৰাব পাৰিছে। এতিয়া কথা হ'ল, কোনো দলৰে লোকচান নহয়, কাৰণ এওঁলোকে জনসাধাৰণৰ টকা মাৰি থৈছে, আৰু জনসাধাৰণৰ টকাৰে মাছৰ তেলেৰে মাছ ভাজাৰ যিটো চক্ৰান্ত কৰিছে, সেই চক্ৰান্তত এওঁলোক সফল হৈছে। কিন্তু এটা কথা, ইয়াতে ভোটাৰ্ছ পাৰ্টিৰ কেণ্ডিডেট আছে, 33টা সমষ্টিত ভোটাৰ্ছ পাৰ্টিৰ কেণ্ডিডেট আছে। তো এই 33টা সমষ্টিত যদি ভোটাৰ্ছ পাৰ্টিৰ ভোটাৰশ্বিপ ধাৰণাটো যদি ফেইল মাৰে, তেনেহ'লে চাব ৰাইজৰ লোকচান হ'ব। কিয়নো যদি কোনোবা জিকে তো একো হ'ব লগা নাই। এই খাই থাকিব, চুৱাই চাই থাকিব। জনসাধাৰণে জিন্দাবাদ মুৰ্দাবাদৰ ধ্বনিত বিলীন হৈ গৈ থাকিব। সেইকাৰণে আমি ভাবোঁ, হক আৰু অধিকাৰ, আপোনাৰ আৰ্থিক অধিকাৰটো বিচাৰি আপোনালোকে ভোট প্ৰদান কৰিব। কাৰণ চৰকাৰে এটা কথাই জানে, যাৰ মতটো বেছি হ'ব তাক গ্ৰহণযোগ্যতালৈ নিব। যদি আঁচনিৰ মত বেছি হ'ব, তেনেহ'লে এই দেশ আঁচনিৰে চলিব। যদি আঁচনি নহয়, অধিকাৰৰ মত যদি জয়ী হয়, তেনেহ'লে অধিকাৰৰ মতে এইখন দেশ চলিব। এতিয়া এটা কথা হ'ল যে বৰ্তমান যিটো চিটুৱেশ্যন, সেই চিটুৱেশ্যনত জনসাধাৰণক এওঁলোকে ললিপপ দিয়াত যেনেকৈ সফল হৈ আছে, আমি ভাবোঁ এদিন সেই সফলতাও শেষ হ'ব। এইকাৰণে এওঁলোকৰ কোনো লোকচান নাই, লোকচান জনসাধাৰণৰ আছে। জনসাধাৰণে লোকচানৰ সন্মুখীন হ'ব লাগিব। সেই লোকচানৰ পৰা বাচিবৰ কাৰণে আৰু আহি থকা প্ৰজন্মক ছিকিউৰ্ড এটা ভাল ব্যৱস্থাৰে, এটা ভাল এখন সমাজ ব্যৱস্থা, এটা সুস্থ গণতান্ত্ৰিক, আৰ্থিক গণতান্ত্ৰিক ব্যৱস্থাৰে গতি দিবৰ কাৰণে আপোনালোকে গেছ চিলিণ্ডাৰত ভোটটো দিব বুলি আশা ৰাখি এই ভিডিঅ'টো বনালোঁ। ধন্যবাদ।